কি হৈছে মুগুৰিছে নেকি এই গৰমত এই কাটি মেহা ৰ'দত মানুহ কলা খাই শুকাব ঐ তই পিন্ধি মোছে জেকেট গৰুৰ পৰা আহিলে গৰু ঠিকে আছে না গৰু এতিয়া অলপ ভালকে অলপ চাহ চিন্তা কৰিবি এতিয়া চা তই কাম কৰাকে আছা ইয়াতে বুজি পাইছা না কাৰণ মই বিৰাট ভাল পাইছোঁ তোক আৰু তই এই চাউল লগতে থাকিব লাগিব বুজি পাইছা পইচাৰ পাতি কিবা লগা হ'লে কবি আৰু কিবা যদি ঘৰত যদি কিবা ফোন কৰিব লগা হয় বুজি পাইছা মোৰ পৰা ফোন কৰিবি আৰু বৰ্তাকাক মাতি পঠাবি তোমাৰ মা পুৰা হ'ব লগা হৈছে বুজি পাইছা না কাৰণ সেইখন ঘৰৰ কথা চিন্তা কৰিব লাগিব পইচা পাতি দিলেহে কিবা আকৌ বজাৰ পাতি কৰি খাব পাৰিব এই গৰু দেখোন এইকেইদিন দেখোন গাখীৰ কম ওলাইছে অলপ কমছি অলপমান কাৰণ এই জাৰ্চি গাইটোৰ গাখীৰ বহুত কম পাইছোঁ মই ধান তেটা পকছে নেকি অলপ কিবা কাটা বুলি শুনছোঁ একা ধান আইজোং কাটছে না জহা কাটছে আইজোং কাটছে না অলপ চাই পেলাই বুজাই আজি মই পথাৰত দেখি বহুত দিন যোৱা নাই সময় পোৱা নাই বলছোঁ আমি অলপ পথাৰৰ পৰা আহোঁ ধান কি হৈছে কি হোৱা নাই সেইডাল থৈ দি তেতিয়া বাঘ ভালুক নাই কোনপিনে যাব পাৰি বল পিছে বল খেতি বহুত দিন অহাও নাই এই হেঙাৰ বিলাক এইবাৰ বনাব লাগিব বল পাৰিম যৌ হেঙাৰ মানে এইবিলাক ৱালকে দিব লাগিব বুজি পাইছা নহ'লে কিমান হেঙাৰ কৰিবি এই ধান কাটছা এই ধান বহুত ভাল হোৱা নাই নেকি অলপ খাৰ চাৰ মাৰিব লাগিছিল এই আগতে ক'ব লাগে মোক অলপ খাৰ খুৰ কিবা মই সেনেকে পইচা দিওঁ মই আজিম নেকি ধান বহুত ভাল হোৱা নাই না খাৰ চাৰ মাৰিব লগা হৈছিল বাৰু দে বাৰু বছৰটো কিবা কৰি ভাত এটা হ'লেও বাৰু হ'ব বাৰু পৰিয়ালো কম আৰু ইয়াতে এইবাৰ হেৰি কৰিবি ধান চানখিনি কাটা হ'লি ইয়াতে পায় যদি ৰহুন পিঁয়াজ বহুত দাম চাকৰি কৰিলে হ'ব কি বুজি পাইছা এক পোৱা ৰহুনৰ দাম 80 টকা কমচে কম ঘৰৰ বস্তুখিনি যদি আমি ইয়াতে কৰিব পাৰোঁ এইখিনি জেগাত হেৰি কৰিবি ৰহুন লগাই দিবি ৰহুন পিঁয়াজ আদা চাদা অলপমান এইখিনি লগোৱাৰ চেষ্টা কৰিবি এই ট্ৰেক্টৰ চেক্টৰ আনি কিনে এইখিনি হাল মৰাৰ ব্যৱস্থা কৰ কি ধান লগাইছা শালি ধান লগাইছা জহা নেকি হয় নেকি এ আকৌ ভাল হৈছে না এ কাটিব পৰা হোৱা নাই আৰু কিমান দিন লাগিব 20 দিন লাগিব ঠিক আছে এইখিনি কাটাৰ ব্যৱস্থা কৰিবি বুজি পাইছা যাতে আলেনি নহয় ধুনীয়াকৈ পৰিপাটিকে অকলে পাৰিবি নে নোৱাৰা ঠিক আছে মানে হাজিৰা লগাব লাগিব বুজি পাইছা আৰু অকলে তুমি অলপ কষ্ট পাবি মানুহ লগাব লাগিব আৰু এই পুখুৰীৰ অৱস্থা কি হৈছে পুখুৰীটো চাফা কৰিব লাগিব নহয় মানে মাছ দিব লাগিব বুজি পাইছা পুখুৰীত মাছ দিব লাগিব পুখুৰীটো হেৰি কৰিবি চাফা কৰিবি অলপ অলপকৈ নটা চটাবিলাক অলপ অলপকৈ টাইম পোৱাই কৰি থাকিবি আকৌ এইবিলাক অলপ চলপকৈ কৰি থাকিবি ঘৰৰ কাম আৰু হয়নে নহয় আৰু হেৰি
সন্ধিয়ালৈ বজাৰ কৰিব যাব লাগিব। কালি মোৰ অফিচৰ হয় হয় গধূলি যাব লাগিব বজাৰ কৰিব, বুজি পাইছা? গাড়ীখন লৈ কিনে আজি ঘাঁহ আনিব, ঘাঁহ অনা নাই গৰুৰ কাৰণে, ঘাঁহ আনিব লাগিব নহয়। ঘাঁহ কচা আনিব লাগিব। অমিতা লাগিছে না? চব্জি কিবা কিনিব লাগিব। ঠিক আছে, অমিতাটো বাৰু কিনিব নালাগে বাৰু। এইটো লগাইছা বাৰু, বৰ ভাল কাম কৰিছে বাৰু। অমিতা লাগে বাৰু, মই বিৰাট ভাল পাওঁ। আৰু ঠিকে আছে বাৰু, এইবিলাক মানে ঘৰচীয়া বস্তু লাগেবই, নহ'লে এইবিলাক খাদ দিয়া বস্তু কিমান খাবি, হয়নে? ঠিকে আছে ঠিকে আছে, এইখিনি অলপ মেৰামতি অলপ কৰিবি আৰু, বুজি পাইছা? অলপ কিবা এনেকৈ লগাবি, তামোল চামোল বা এনেকুৱা। ঠিকে আছে, এইবিলাক মানে ৱাল চোৱাল দিব লাগিবই। এইবাৰ মই ছুটি মানে পালি, এইবাৰ মানে হেৰি পূজাৰ বন্ধত ছুটি পালে এইবিলাক গোটাই মানে ৱাল দিম। নহ'লে এইবিলাক হেঙাৰ হুঙাৰ মানে এনেকৈ মানে অলপ বহুত মানে বাঁহ বেত কাটিব লাগে, মানে হেৰি কৰিব লাগিব। কি হৈছে? মুগুৰি নেকি? এই গৰমত এই কাতি মাহৰ ৰ'দত মানুহ কলা খাই শুকাই, তই পিন্ধি মোছে জেকেটডাল, ই মানে ধুনীয়া কথা ই ক'ব পাৰে নে নোৱাৰে? এই কাতি মাহৰ মানুহ কলা খাই শুকাই আছে, এই গৰমত জেকেটডাল জেকেটডাল শুকাও মুৰবি জুই লাগি পেলাই, এই ভিতু মই মাৰিবই, ই মোৰ চাকৰি তাকৰি খাই পেলাই বৰবাদ কৰি পেলাই ই, আৰু এটামান পিন্ধি নললি কিয় জেকেট? মই এইটো গধূলিহে পিন্ধা দিছো, এইটো মই দিনত পিন্ধা দিয়া নাই নহয়। এই থিয়েৰে পৰা মানুহ এই থিয়েৰে পৰা জেকেটডাল পিন্ধি এই মচি এই মাৰবো, এই বাকী মহা কৰি জুবুৰ টুবুৰ কৰি পেলাই এইটো গধূলি পিন্ধি, এইটো দিনত পিন্ধা নহয়, বুজি পাইছা? গধূলি গা চা ধুই উঠি বঢ়িয়াকে তেতিয়া পিন্ধবি, দিনত নিপিন্ধবি। মোৰ বি এইটো আমেৰিকাৰ পৰা অনা জেকেট, বুজি পাইছা? বিৰাট গৰম, এইটো গধূলি পিন্ধবি। এই জেকেটডাল এই কাতি মাহৰ ৰ'দত পিন্ধি মচি জেকেটডাল মাৰবই, ই অবা কৰি পেলাই লোচা লোচা কৰি পেলাই ই, বস্তুৰ কি অৱস্থা কৰিছে? মই যাবাই লাগিব, মই মানে থাকবাই নহয়, মানে ছুটি নাপাওঁ। বস্তুখন অলপ চাফ চিকুণ কৰিব লাগিব, বুজি পাইছা? অলপ নাৰিকল লগা নাই নেকি? এইবাৰ লগা নাই? নেমু চেমু আকা নেমু লাগিছিল, লাগিব ধৰিছে বাৰু, যিয়ে নহওক বাৰু। এইবিলাক এই অলপ চাৱা চিন্তা কৰি ৰাখবি, বুজি পাইছা? অলপ গুৰুত্ব দিবি, আৰু এইবিলাক পৰিষ্কাৰ কৰিবি দেই, বুজি পাইছা? এইবিলাক ধৰি কাটি দিবি, এইবিলাক কাটি পেলাবি, বুজি পাইছা? এইবিলাক এনাই ৰাখিব নালাগে, লাগে নতুন পুলি আকৌ এটা ৰুই দিবি, বুজি পাইছা? অৰ্ডিনাৰী বস্তুবিলাক কাটি দিবি। বাকী ঠিকে আছে বাৰু, আৰু কিবা অসুবিধা হ'লে মোৰ তাত ফোন কৰিবি, বুজি পাইছা? আৰু মুৰ্গী চুৰ্গী আছে নাই? মাত্ৰ বহুত মুৰ্গী আছিল দেখোন, মৰিহে গৈছিল। মুৰ্গী থাকিব লাগে। এডাল কি গছ? লগত টেঙা? এতিয়া ঠিকে আছে, জানিছা? লাগেও বস্তু লাগে। আমি তাত মানে কৈছোঁ কি, মানে এটা লগত টেঙা মোটামুটি 50 টকা দি কিনি খাব লাগে গুৱাহাটীত, বুজি পাইছা?
এইবিলাক বস্তু লগাইছা বাৰু, বৰ ভাল কৰিছা বাৰু। ঘৰখনৰ প্ৰতি গুৰুত্ব দিবা দেই তুমি, বুজি পাইছা? নহ'লে মই মানে দৰমহা তোমাক ঠিকে দি আছোঁ, বুজি পাইছানে? দৰমহাৰ মই কোনো খেলি মেলি কৰা নাই হা। আৰু পইচাৰ পাতি কিবা যদি অসুবিধা হয় তুমি মানে ঘৰত জনাবা হা, ফোন কৰি কিনে। আৰু ককাই কালি মানে আহিব দিবি, বুজি পাইছা? কবি ছাৰ গুৱাহাটী যাব, ছাৰে মাতিছে বুলি কবি। আহা, ঠিকে আছে। এইবিলাক ভালকৈ অলপ পৰিপাটিকৈ ৰাখিবা দেই। মই যাতে নেক্সট যাতে আহি পেলাই যাতে মই অলপ পৰিপাটি দেখা পাওঁ, বুজি পাইছা? মই নেক্সট মই ফেমিলি লৈ আহিম ইয়াতে। আহিলে কিবা ছুটি পালোঁ, কিবা 2-4 দিনো ঘৰখনৰ পৰা ফটককৈ আহোঁ যায়। ৰখা মানুহটো কিবা কৰিছে কি কৰা নাই, আৰু কিবা পইচা পাতি পেমেণ্ট কৰিব লাগিব। হয়, কিনো খাই খবৰ? বেগটো ল, ইয়াতে একযোৰ কাপোৰ আছে হা, কাপোৰ একযোৰ লৈ আহিছোঁ মই। বাকী কিবা কাম বন কৰিছে না? ঠিকে আছে। বাকী ইফালে আছো, গৰু গাই কেতিয়া আছে? ঠিকে। বাকী কিবা বস্তুৰ ফালে কিবা ঠিকে আছে। এই ধান চানবিলাক আহিলে কাটিব পৰা হ'ল নহয়, কালি পৰহিৰ ভিতৰত। ময়ো কিবা 2-4 দিনৰ কাৰণে এইবাৰ আহিছোঁ, বুজি পাইছা? আৰু তোমাৰ মাহ পুৰা হ'ব লগা হ'ল দেখোন, পইচা দিব লাগিব নহয়। আজি বদ্দালৈ ফোন কৰ হা, ঘৰৰ মানুহ আহক বাৰু, এদিনো আহি পোৱা নাই, এসাঁজ খাই যাওক বাৰু একে লগে ভাগে। দে ঠিকে আছে, বেগখন থৈ আছোঁ ইয়াতে। আৰু তাতে থ'লেও হ'ব দে, চকী খেল লৈ আহ। চকীখন অলপমান চাফা চুফা কৰি থৈ দিব লাগে। চাফা চুফা কৰি ৰাখিব অলপ, বুজি পাইছা? এই গাখীৰ পানী এটা চিকেট দি আছে ন, লৈ যাই আছে না? তাতে সেনেকৈ দি থাকিবি, বুজি পাইছা? বাকী আৰু কিবা বেচবা কিনিব পৰা বস্তু কিবা হৈছে নাই? নেমু চেমু কিবা এনেকুৱা, আৰু নেমু 2টামান চিঙি থৈ দিবি, বুজি পাইছা? মই গুৱাহাটী যাওঁতে লৈ যাম। এতিয়া চিঙিব নালাগে বাৰু, মই যাওঁৱাৰ আগমুহূৰ্তত তাতে বহুত দামে ইমান বস্তু কিনিবি, বুজি পাইছা? আৰু গোটাই অৰিজিন বস্তু নাপায়, গোটাই খাপ দিয়া বস্তু, মানে খাৰ প্ৰতি নেগেলি, বুজি পাইছা? তাতে একো খাব নাপা। মই ঘৰৰ পৰা কিবা কানি নিয়া বস্তুখিনি মানে মই বেছি ভাল পাওঁ, বুজি পাইছা? এনেকৈ অলপমান হেৰি কৰিবি বস্তু বাহিনীবিলাক, বুজি পাইছা? কোনোবা আহিলে সেনেকৈ নিদিবি সেনেকৈ, আজিকালি বস্তু বহুত মূল্য। আৰু ঘৰৰ বস্তু সদায় মানে এনেকৈ অলপ খাব লাগে। এই খাদ দিয়া বস্তু খান্তে যাৰ মানে জাতি যেতিয়া নহয় হৈছে, বুজি পাইছা? আৰু ধানখিনি কাটি এইবিলাক ভাগে ভাগে বঢ়িয়াকৈ মই পইচা দি থৈ যাম, মানুহ দুটা লগাবি, 2টা পাৰা 1টা পাৰা, বুজি পাইছা? আৰু এইবিলাক শুকাই ধৰণে এইবিলাক বঢ়িয়াকৈ এইবিলাক পেকেট কৰি থৈ দিবা হা। মই নেক্সট আহি পেলাই মই এইবিলাক ক'ত কি কৰিব লাগে মই কৰিম বাৰু। আৰু চুলি দাড়িখিনিও আজি কাটি আহিবি, বুজি পাইছা? এটা কাম কৰা মানুহ বুলি হ'ল বুলি যে এনেকৈ থাকিব লাগে হা। আৰু ঘৰত আছা অলপ পৰিপাটিকৈ থাকিবি অলপ হা। পানী কাপোৰবিলাক অলপ ধুই দিবি, চাফ চিকুণকৈ থাকিব লাগে বঢ়িয়াকৈ, কামত কাম। আৰু কোনোবা মানুহ আহিলে কিবা দৰকাৰ হ'লে কবি চাউল নম্বৰটো দিবা হা, চাউল লগত যোগাযোগ কৰ বুলি ক'বা, বুজি পাইছা? তেনেকৈ কৰিবা। বাকী হাঁহ লোৱাবিলাক অলপ ভালদৰে খাবা, অলপমান ৰান্ধি বাঢ়ি খাবি অলপ নিজে অলপমান হা। কোনো নাই স্বাস্থ্যটো অলপ হেৰি হৈছে আকৌ, কিয় খাৱাৰ লগত কিবা গুৰুত্ব দিয়া নাই নেকি? হয় নেকি? হ'ব দে, আজি হাঁহৰ মাংস আনিম হা, বনাম আজি ধুনীয়াকৈ। আৰু নিজে ৰান্ধি বাঢ়ি খাব লাগে, অলপ কষ্ট কৰি পেলাই অলপ। আৰু ৰাতি এনে কিবা অসুবিধাটো একো নাই। ৰাতি লাগে লাইট চাইটবিলাক দি থৈ দিবি, বুজি পাইছা? বাহিৰৰ খানা লাইট চাইট দিবি
আৰু একবাৰ দুবাৰ বস্তু পেলাই যাবি অলপ টচ মাৰি পেলাই চাবি এনেকৈ অলপ হেৰি কৰি ৰাখ অলপ মাকৰখান এইখন তোমাৰ নিজৰ ঘৰ বুলি ধৰি ল'বা বুজি পাইছা আৰু এইবিলাক লোকেল মুৰ্গী চুৰ্গী আছে কণী চণীবিলাক অলপ বইল কৰি কিনে এনেকৈ খাবি অলপ দুই চাৰিটা খাবি মই মানা নকৰোঁ নহয় নিজে পৰিশ্ৰম কৰিছে নিজৰ খাৱাৰ দেহাটোৰ কাৰণে যতন ল'বি অলপমান মুৰ্গী চুৰ্গী দুই এটা খাবি ৰান্ধি বাঢ়ি কিনে তুমি ভাবিবা আকৌ চাৰে কৈ গালি পাৰিব নেকি সেইটো নকৰিবা বুজি পাইছা মাংস চাংস কিবা খাব মন গ'লে এটা দুটা মুৰ্গী এনেকৈ খাবি মাকৰ মূৰত সেইটো কৰিবি তেতিয়াহে তোমাৰ স্বাস্থ্যটো ঠিকে থাকিব ঘাঁহ আনিব লাগিব না ঘাঁহ আজি কাটিছে নাই এইফালে থ ঠিকে আছে বহা ৰ'দৰ পৰা আহিছে অলপ বহা ঠিকে আছে বুজি পাইছা গৰুটোৱে যাতে কষ্ট নাপায় বস্তু অলপ যতন কৰি ৰাখিলেহে বস্তু মানে অলপ হেৰি হ'ব বুজি পাইছা বস্তু সদায় মৰম কৰিব লাগে এনেকৈ ধৰ টাইম পালি কমচে কম 1 কোচা ঘাঁহ আনিলে হৈ যাব এটা গৰু হৈ যাব এনেকুৱাকৈ ধৰ আনিবা ঘৰত কি ঘৰলৈ মন পৰিছে নেকি বেমাৰ হৈ থাকে নেকি মাজে মাজে তেতিয়াহ'লে হেৰি কয় এদিন মানুহৰ কাৰণে ঘৰৰ পৰা যায় মই ঘৰত থাকোঁতে পইচা পাতি কিবা অলপ লৈ যা ঘৰত দি কিনে মানে আহিবা টকা 7,000 আছে ইয়াতে টকা 7,000 বৰ্তমান লৈ যা বাৰু কিবা লাগিলে মই আকৌ দি দিম পইচাটো এতিয়া দেউতাৰ হাতত বঢ়িয়াকৈ দি থৈ আহিবা আৰু কবি মানুহ ভাল পাইছোঁ মই ছাৰক যেনেকৈ মাতিছোঁ মই তেনেকৈ যাব লাগিব নহ'লে ছাৰে বেয়া পাব ছাৰ মোটামুটি 3-4 দিন পিছতে আকৌ গুৱাহাটী যাব এতিয়া ঘৰত দি থৈ আহিবা আৰু তাতে নতুন কাপোৰ আনিছোঁ বেগত ধুনীয়াকৈ ভালকৈ পৰিবা তেতিয়া যাবা দেই আৰু কিবা অসুবিধা হ'লে যাই কিনে ফোন কৰিবা ভালদৰে যাবা পৰিপাটিকৈ যাবি একদম পানী কাপোৰ ধুনীয়াকৈ লগাই কিনে আৰু কিবা যদি মোৰ কথা সোধে তুমি আৰু জানাই ছাৰৰ কথা আৰু তুমি আহিবা দেই টাইম মতে যা বেগত কাপোৰ আছে যা গা চা ধুই কিনে ধুনীয়াকৈ বেগটো ঘৰত লৈ যা Dalan.